এটা লোমহৰ্ষক হত্যাকাণ্ড জোকাৰি গৈছে মৰিয়নিৰ চিনামৰা চাহ বাগিচা। মৰিয়নিৰ চিনামৰা চাহ বাগিচাৰ যি 28 নম্বৰ লাইন, 28 নম্বৰ লাইনত যি মাঝি লাইন বুলি কোৱা হয়, মাঝি লাইনত কিন্তু এটা লোমহৰ্ষক হত্যাকাণ্ড, যি হত্যাকাণ্ড এতিয়া সমগ্ৰ যোৰহাট অঞ্চল জোকাৰি যোৱা পৰিলক্ষিত হৈছে। যিহেতু মই উল্লেখ কৰি থওঁ, মৰিয়নিৰ যি চিনামৰা আউটপোষ্ট আছে, সেই চিনামৰা আউটপোষ্টৰ অন্তৰ্গত যি চিনামৰা চাহ বাগিচা, আৰু এই চিনামৰা চাহ বাগিচাৰ যি 28 নম্বৰ লাইন মাঝি লাইন, সেই মাঝি লাইনতে কিন্তু এটা লোমহৰ্ষক হত্যাকাণ্ড হৈছে, যি হত্যাকাণ্ড কিন্তু মানৱ সমাজক ভুল নিৰ্ধাৰিত কৰিবলৈ ঘটনা সংঘটিত হৈছে। পুনৰবাৰ উল্লেখ কৰি থওঁ, যিহেতু বাগিচা অঞ্চলত যি এনেবোৰ ঘটনা, যি ঘটনাই কিন্তু আমি প্ৰতিদিনে কিন্তু বাতৰি সম্প্ৰচাৰ কৰিবলগীয়া হয়। যিহেতু যোৱা কেইদিনমান পূৰ্বে মৰিয়নি কঁঠালগুৰি চাহ বাগিচাত এটা নৃশংস হত্যাকাণ্ড হৈছিল, যি ঘটনা কিন্তু ভাতৃয়ে জ্যেষ্ঠ ভাতৃক হত্যা কৰিছিল। আৰু তাৰ পিছতে আজি যি ঘটনা সংঘটিত হৈছে মৰিয়নিৰ চিনামৰা চাহ বাগিচা যি মাঝি লাইন, 28 নম্বৰ যি মাঝি লাইন, সেই 28 নম্বৰ মাঝি লাইন যি লোমহৰ্ষক হত্যাকাণ্ড হৈছে, যি ঘটনাত কিন্তু মাতৃ আৰু পুত্ৰই মিলি কিন্তু পিতৃক আৰু স্বামীক হত্যা কৰিছে, যি ঘটনা কিন্তু এতিয়া কিন্তু সৰ্বতে চৰ্চাৰ সৃষ্টি হৈছে। যে পুনৰবাৰ উল্লেখ কৰি থওঁ, যি ঘটনা এটা জোকাৰি গৈছে সমগ্ৰ যোৰহাট অঞ্চল জোকাৰি যোৱা পৰিলক্ষিত হৈছে। পুনৰবাৰ উল্লেখ কৰি থওঁ, যিহেতু চাহ বাগিচা যিবোৰ ঘটনা, সেই ঘটনাই কিন্তু এতিয়া কিন্তু সমগ্ৰ অঞ্চল তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিহেতু পুনৰবাৰ উল্লেখ কৰি থওঁ, যিহেতু মৰিয়নিৰ যি মূৰমূৰীয়া চাহ বাগিচা, মূৰমূৰীয়া চাহ বাগিচা যি মাঝি লাইনৰ যিটো উল্লেখ কৰিছোঁ হত্যাকাৰী, যে পুত্ৰ আৰু মাতৃয়ে, যিহেতু দীপাঞ্জলি চৰেণ আৰু নিখিল চৰেণ, সেই দুজন হত্যাকাৰীয়ে কিন্তু প্ৰহ্লাদ যি চৰেণ নামৰ যিজন ব্যক্তিক কিন্তু নিজৰ পিতৃক কিন্তু তেওঁলোকে লোমহৰ্ষকভাৱে যি হানি হত্যা কৰিলে, যি ঘটনাই কিন্তু এতিয়া জোকাৰি গৈছে চিনামৰা চাহ বাগিচা। আৰু এই মই উপস্থিত আছোঁ সেই য'ত তেওঁ সৎকাৰ ব্যৱস্থা কৰিছে, যি তেওঁলোকে হত্যাকাৰী, যি সেই হত্যাকাৰী যিটো তেওঁলোকৰ প্ৰমাণ নষ্ট কৰা যি তেওঁলোকে অভিসন্ধি ৰচিছিল, আৰু তেওঁলোকে ইয়াতে কিন্তু সৎকাৰ ব্যৱস্থা কৰিছিল। নিজৰ ঘৰৰ সমীপতে থকা যিডোখৰ মাটিডোখৰ, যি বাৰীৰ পিছফালে যি ঘৰৰ সমীপতে তেওঁলোকে সেই হত্যা কৰি কিন্তু সেই হত্যাকাণ্ডক কিন্তু তেওঁলোকে প্ৰমাণ নষ্ট কৰা যি চেষ্টা চলাইছিল। আৰু তাৰ ইয়াতে কিন্তু তেওঁলোকে মোক সতীৰ্থ কেমেৰা পাৰ্চন তেওঁলোকে দেখুৱাব যত্ন কৰিব, কিন্তু ইয়াতে প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিল, কিন্তু ইয়াতে সৎকাৰ ব্যৱস্থা কৰিছিল ঘৰৰ সমীপত থকা যি বাৰীটুকুৰা। তাৰপিছতে কিন্তু এতিয়া যিহেতু সেই ঘটনা কিন্তু তেওঁলোকে আত্মগোপন কৰি আছিল, নিখিল চৰেণ আৰু মাতৃ যিটো হত্যাকাৰী দীপাঞ্জলি চৰেণ, তেওঁলোকে কিন্তু আত্মগোপন কৰিছিল। ইতিমধ্যে কিন্তু চিনামৰা আৰক্ষীয়ে কিন্তু তেওঁলোকক আটক কৰিবলৈ সক্ষম হৈছে। পুনৰবাৰ উল্লেখ কৰি থওঁ, যিহেতু মৰিয়নিৰ যি চিনামৰা চাহ বাগিচাৰ যি 28 নম্বৰ মাঝি লাইন, যিটো মাঝি লাইনত কিন্তু মাতৃ পুত্ৰই কিন্তু তেওঁলোকে দুজন মিলি কিন্তু তেওঁলোকে পিতৃৰ কথা তেওঁলোক স্বামীক কিন্তু যিটা লোমহৰ্ষকভাৱে হত্যা কৰি যি ঘটনা কিন্তু এতিয়া সমগ্ৰ যোৰহাট অঞ্চল জোকাৰি গৈছে। সমগ্ৰ যিটো মৰিয়নিকে ধৰি যি চিনামৰা চাহ বাগিচা জোকাৰি গৈছে। যি ঘটনাৰ পিছতে কিন্তু এতিয়া ক'ব গ'লে এটা সমগ্ৰ ৰাজ্যখন এতিয়া জোকাৰি যোৱা পৰিলক্ষিত হৈছে। পুনৰবাৰ উল্লেখ কৰি থওঁ, এইডোখৰ অঞ্চলত যি মই সতীৰ্থই দেখুৱাইছে টাইমত দৰ্শকসকলক, এইডোখৰ অঞ্চলত তেওঁলোকে কিন্তু হত্যাকাৰীৰ প্ৰমাণ নষ্ট কৰা যি তেওঁলোকে অভিসন্ধি ৰচিছিল। আৰু কিন্তু এই ঘটনা কিন্তু যিহেতু স্থানীয় লোক আছে, স্থানীয় লোকৰ প্ৰচেষ্টাত যিহেতু এই হত্যা কৰা যি কথা ওলাই পৰিলে, তাৰপিছতে কিন্তু মৰিয়নি চিনামৰা আৰক্ষীয়ে কিন্তু তেওঁলোকক যি হত্যাকাৰী দীপাঞ্জলি চৰেণ আৰু যি পুত্ৰ নিখিল চৰেণক কিন্তু ইতিমধ্যে মৰিয়নি চিনামৰা আৰক্ষীয়ে আটক কৰিছে। যিহেতু তেওঁলোকে আত্মগোপন কৰি আছিল সেই হত্যাকাণ্ড সংঘটিত কৰি, কিন্তু সেই তেওঁলোকে কিন্তু এই হত্যাকাণ্ডক তেওঁলোকে কিন্তু পেছা ষ্টকত তেওঁলোকে এই যি মৃত্যু হোৱা কথা তেওঁলোকে কৈছিল। কিন্তু স্থানীয় লোকৰ যি এটা আৰু আৰক্ষীৰ যি তেওঁলোকে এটা সূত্ৰ পাইছিল, গোপন সূত্ৰ ভিত্তিত তেওঁলোকে যে এটা হত্যা কৰিছিল, সেই কথা কৈ পাইছিল। কিন্তু এটা কথা উল্লেখ কৰি থওঁ, তেওঁলোকে হত্যা কৰি কিন্তু প্ৰমাণ নষ্ট কিন্তু অভিসন্ধি ৰচিছিল, আৰু এইডোখৰ অঞ্চলত তেওঁলোকে সৎকাৰ ব্যৱস্থা কৰিছিল মাতৃ পুত্ৰই। আৰু তাৰপিছতে কিন্তু এতিয়া ক'ব গ'লে যে যি মৰিয়নিকে ধৰি যোৰহাট অঞ্চল কিন্তু জোকাৰি যোৱা পৰিলক্ষিত হৈছে। আৰু মই যিহেতু মোৰ সতীৰ্থ লোকে দেখাইছোঁ, এই অঞ্চলটো কিন্তু এতিয়া পুলিচকে ধৰি CRP বাহিনীয়ে কিন্তু তেওঁলোকে ইয়াত ঘেৰা কৰি থৈছে। যি ঘটনা সংঘটিত হৈছে, য'ত সৎকাৰ কৰিছিল, মই পুনৰবাৰ উল্লেখ কৰি থওঁ, মূৰমূৰীয়া চাহ বাগিচা 28 নম্বৰ লাইন, সেই 28 নম্বৰ লাইন যি মাঝি লাইন বুলি কৈছে, সেই মাঝি লাইনতে কিন্তু মাতৃ পুত্ৰ অৰ্থাৎ নিখিল চৰেণ আৰু মাতৃ যি হত্যাকাৰী পত্নী দীপাঞ্জলি চৰণে কিন্তু ইয়াতে সৎকাৰ ব্যৱস্থা কৰিছিল ঘৰৰ সমীপতে থকা যিখন বাৰী। আৰু তাৰপিছতে কিন্তু এতিয়া সেই ঘটনা ওলাই পৰিছে। মোৰ স্থানীয় লোক আছে, মই সবিশেষ কথা ল'বলৈ যত্ন কৰোঁ আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু এটা লোমহৰ্ষক হত্যাকাণ্ড, যি হত্যাকাণ্ড কিন্তু যোৰহাট অঞ্চলত জোকাৰি গৈছে। আৰু এই ঘটনাটো যিহেতু তেওঁলোকে সেই হত্যাকাণ্ড সংঘটিত কৰি কিন্তু তেওঁলোকে মৃত্যু হোৱাৰ যিহেতু তেওঁলোকে ষড়যন্ত্ৰ ৰচিছিল, কিন্তু এতিয়া স্থানীয় লোকৰ বা আৰক্ষী তদন্তত কিন্তু সমগ্ৰ ঘটনাটো ওলাই পৰিছে। এইটো আমাৰ যোৰহাটবাসী আৰু মূৰমূৰীয়াবাসী ৰাইজৰ কাৰণে এটা লজ্জাজনক বিষয়। কাৰণ মাতৃ আৰু নিজৰ পত্নী, নিজৰ স্বামীক আৰু নিজৰ পুত্ৰই নিজৰ
পিতৃক হত্যা কৰাটো এইটো আমাৰ বাবে এটা দুখৰ বিষয় আৰু আমি এটাই দাবী জনাওঁ যোৰহাট প্ৰশাসনক চিনামাৰা প্ৰশাসনক তেওঁলোকক শাস্তিমূলক ব্যৱস্থা কৰক আৰু তেওঁলোকক শাস্তি দিয়ক আৰক্ষীয়ে কাৰণ এইটো এটাই ঘটনা নহয় চাহ বাগিচা অঞ্চলত এই যোৱা কিছুদিন আগতে আমাৰ কঁঠালগুৰি চাহ বাগিচাত নিজৰ ভাতৃক নিজৰ মানে নিজৰ ভাতৃক জ্যেষ্ঠ ভাতৃক নিজৰ ভাতৃয়ে হত্যা কৰিছে সেই তেনেকৈ ঘটনাবোৰ আমাৰ চাহ বাগিচা অঞ্চলত কিন্তু দিনক দিনে বৃদ্ধি পাই আছে আৰু আমাৰ কাৰণে এটা দুখৰ বিষয় আমাৰো মাতৃ আছে আমিও মাতৃ এজনৰ পুত্ৰ নিজৰ মাতৃক হত্যা কৰাটো এইটো মানে একেবাৰে লজ্জাজনক বিষয় আৰু কি এনেকৈ তেওঁ ভুল কৰিলে তেখেত কি এনেকৈ ভুল কৰিছে নিজৰ পত্নী এটাক বেলচা দি মাৰি হত্যা কৰি আৰু গোপনভাৱে তেওঁ পালেঙৰ বেডৰ তলত নুকুৱাই থৈ এক ৰাতি নুকুৱাই থৈ তাৰ নেক্সট ৰাতি আপোনাৰ বৃহস্পতিবাৰ ৰাতি প্ৰায় 12 মান বজা ৰাতি নিজৰ যিখন মানে কি কয় এইটো আপোনাৰ বাৰী এই তাতেই আনি তেওঁ তাক জ্বলাই দিয়ে আৰু এটা কাৰণে জ্বলাই দিয়ে মানে তেওঁ যে এইটো ভুল কৰিছে তেওঁ নুকুৱাব বিচাৰিছিলে ঢাকিব মানে প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিলে এইটো কিন্তু তেওঁলোক বিফল হৈছে আৰু চিনামৰা আৰক্ষীয়ে ইতিমধ্যে পুত্ৰক আৰু পত্নীক আটক কৰিছে আৰু আমি মুৰমুৰীয়াবাসী ৰাইজ হৈ এটাই দাবী কৰোঁ যে তেওঁলোকক শাস্তিমূলক ব্যৱস্থা কৰক আৰু তেওঁলোকক শাস্তি দিয়ক কাৰণ তেনেকৈ ঘটনা যাতে আমাৰ চাহ বাগিচা অঞ্চলত দুনাই নহয় সেইবাবে আমি আৰু আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ চিনামৰা থানাৰ যি অন্তৰ্গত যি মুৰমুৰীয়া চাহ বাগিচা যিটো 28 নম্বৰ লাইন মাঝি লাইনত যিহেতু ইতিমধ্যে যি লোমকৰ হত্যাকাণ্ড সংঘটিত হৈছে মাতৃ পুত্ৰই যিহেতু মিলি তেওঁলোকে নিজৰ পিতৃ অৰ্থাৎ নিজৰ স্বামীক যেতিয়া লোমকৰ হত্যাকাণ্ড সংঘটিত কৰিলে আৰু যি সেই হত্যাকাণ্ড তেওঁলোকে কিন্তু প্ৰমাণ নষ্ট কৰা যি অভিযোগ ৰচিছিল কিন্তু ইতিমধ্যে স্থানীয় ৰাইজৰ সহযোগ আৰক্ষীৰ সহযোগ কিন্তু এতিয়া সেই যি হত্যাকাৰী অৰ্থাৎ দীপাঞ্জলি চৰেণ আৰু নিখিল চৰেণক ইতিমধ্যে আটক কৰিছে চিনামৰা আৰক্ষীয়ে কিন্তু এই ঘটনাৰ পিছতে কি সমগ্ৰ চিনামৰা চাহ বাগিচাৰ লগতে যোৰহাট অঞ্চলত জোকাৰি যোৱা পৰিলক্ষিত হৈছে